নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটা গুৰুত্বপূৰ্ণ খবৰ, আধাৰ কাৰ্ড নোহোৱা লোকসকলৰ বাবে আহিছে ডাঙৰ খবৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। আধাৰ কাৰ্ড উলিয়াবৰ বাবে মানিব লাগিব বহুকেইটা নিয়ম। আবেদনৰ 180 দিনৰ মূৰতহে লাভ কৰিব আধাৰ কাৰ্ড। সম্পূৰ্ণ প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজন হ'ব 6 মাহতকৈ অধিক দিন। পাছপৰ্টৰ দৰে কঠিন হ'ব নিয়ম। ৰাজ্য চৰকাৰৰ দ্বাৰা আবেদনকাৰীৰ সকলো নথিপত্ৰ পৰীক্ষা কৰা হ'ব। আধাৰ কাৰ্ড প্ৰস্তুতৰ বাবে বাধ্যতামূলক হ'ব ৰাজ্য চৰকাৰৰ অনুমতি। কেইবাটাও স্তৰত পৰীক্ষা কৰা হ'ব আবেদনকাৰীৰ তথ্য। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, বৃদ্ধি নহয় বিদ্যুতৰ মাচুল। অৱশেষত স্পষ্টীকৰণ দিলে এপিডিচিএলে। ৰাজ্যজুৰি বিতৰ্কৰ পাছত স্পষ্টীকৰণ দিলে এপিডিচিএলে। অব্যাহত থাকিব 2023 চনৰ এপ্ৰিল মাহত নিৰ্ধাৰিত নিৰিখ। বিদ্যুতৰ মাচুল বৃদ্ধিৰ খবৰে তোলপাৰ লগাইছিল ৰাজ্য চৰকাৰক। তীব্ৰ সমালোচনা কৰিছিল জনতাই। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, চাকৰি এৰিব SP আনন্দ মিশ্ৰই। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। চাকৰি এৰিব SP আনন্দ মিশ্ৰই। 16 জানুৱাৰীৰ ভিতৰত পদত্যাগ বিচাৰি শীৰ্ষ মহললৈ পত্ৰ। 18 ডিচেম্বৰতে পদত্যাগ পত্ৰ প্ৰেৰণ IPS বিষয়াগৰাকীৰ। সামাজিক আৰু ব্যক্তিগত কাৰণত অব্যাহতি বিচৰাৰ কথা উল্লেখ। অসম মেঘালয় কেডাৰৰ আন এজন বিষয়াও শীঘ্ৰে কৰিব পদত্যাগ। আনন্দ মিশ্ৰই ৰাজনৈতিক পথাৰত ভৰি দিয়াৰ সম্ভাৱনা। বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ সম্ভাৱনা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, 1 লাখ নিযুক্তি সম্পন্নৰ দিশে হিমন্ত চৰকাৰ। এই মুহূৰ্তত পৰিছে এটা বিগ ব্ৰেকিং নিউজ। নতুন বছৰত পুনৰ প্ৰকাশ পালে 10,000ৰো অধিক চাকৰিৰ বিজ্ঞাপন। বিভিন্ন বিভাগত ওলাইছে এই চাকৰি। LP শিক্ষকৰ 3,800টা পদৰ বাবে বিজ্ঞাপন। বিভিন্ন বিভাগৰ গ্ৰেজুৱেট শিক্ষকৰ 7,249টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ। বিজ্ঞান আৰু হিন্দী শিক্ষকৰ 1,750টা পদ। পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ 1,424টা পদ। গ্ৰেজুৱেট শিক্ষকৰ 205টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ। এই পদৰ বাবে শীঘ্ৰেই কৰক আবেদন। 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ বাবে আগবাঢ়িছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। প্ৰতিশ্ৰুতি অনুসৰি নিযুক্তি দিবলৈ আগবাঢ়িছে চৰকাৰ। আজিয়েই কৰক আবেদন, সাজু কৰক নথিপত্ৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ৰেচন কাৰ্ডক লৈ পুনৰ ডাঙৰ ঘোষণা ৰাজ্য চৰকাৰৰ। বৃদ্ধি কৰা হ'ল অন্ন সেৱা দিন। 10 দিনৰ পৰিৱৰ্তে 12 দিনলৈ বৃদ্ধি কৰা হ'ল অন্ন সেৱাৰ দিন। জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম। 17 জানুৱাৰীৰ পৰা 28 জানুৱাৰীলৈ বৃদ্ধি কৰা হ'ল অন্ন সেৱাৰ দিন। সুলভ মূল্যৰ সামগ্ৰী বিতৰণ কৰা এজেণ্ট লৈ কঠোৰ নিৰ্দেশ চৰকাৰৰ। বিশেষ দিনকেইটাত দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান। প্ৰত্যেক হিতাধিকাৰীক অৱগত কৰাব লাগিব বৰ্ধিত অন্ন সেৱা দিন সন্দৰ্ভত। সামগ্ৰী অনুপাতে ইপছ মেচিনৰ ৰচিদ প্ৰদান বাধ্যতামূলক। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য নিত্য পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।